নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজি ফটোদেৱ ইউনিভাৰ্চিটিৰ বি.এড এন্ট্ৰেন্স এক্সাম হৈ গ'ল। আজি হৈছে 2 আগষ্ট তাৰিখ। ইয়াৰে আমি মেমৰি বেছড কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। আশা কৰোঁ আপোনালোকৰ এক্সাম সকলোৰে ভালেই হৈছে। কমেণ্টত জনাব কোনে কোনে কিমান এনচাৰ কৰিছে। যিহেতু নিগেটিভ মাৰ্ক নাছিলে, আপোনালোকৰ কিমান মাৰ্ক পাবলৈ সক্ষম হয় এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে অলপ হ'লেও গম পাব। প্ৰথম কুৱেশ্যনটো আহিছিলে এনেকুৱা, মালয়েছিয়ান অপেন ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? মানে মালয়েছিয়ান অপেন এই খেলটো কোনটো খেলৰ সৈতে জড়িত? এটা টুৰ্ণামেণ্ট হয় মালয়েছিয়ান অপেনটো, আৰু এইটো হৈছে বেডমিণ্টন খেলৰ সৈতে জড়িত এটা টুৰ্ণামেণ্ট। অপশ্যনত বেডমিণ্টন আছিলে, লন টেনিছ আছিলে। বেডমিণ্টন আপোনালোকে দিছিলে নাই কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে, এক্ৰেডিটেশ্যন অফ টিচাৰ এডুকেশ্যন ইজ ডান বাই হুইচ অৰ্গেনাইজেশ্যন? শিক্ষক শিক্ষাৰ প্ৰত্যয়ন কোনটো সংস্থাৰ দ্বাৰা কৰা হয়? এক্ৰেডিটেশ্যন অফ টিচাৰ এডুকেশ্যন এইটো কৰে নাক, অৰ্থাৎ নাকৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব, নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল। নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল। নেক্সট কুৱেশ্যনটো আহিছিলে এনেকুৱা, হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এ ষ্টেট? ৰাজ্য এখনৰ ৰাজ্যপালক কোনে নিয়োগ কৰে বা কোনে এপইণ্টছ কৰে? নিশ্চয় একেবাৰে সহজ প্ৰশ্ন, সকলোৱে পাৰিছে। এইটো হ'ব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ গভৰ্ণৰ বা ৰাজ্যপালক নিয়োগ কৰে। নেক্সট এনেকুৱা এটা আহিছিলে কুৱেশ্যন চায়েন্সৰ, হোৱাট ইজ দ্য প্ৰচেছ বাই হুইচ ৱাটাৰ ইজ লষ্ট ফ্ৰম দ্য লিভছ অফ প্লেণ্টছ? উদ্ভিদৰ পাতৰ পৰা পানী বাষ্প আকাৰে ওলাই যোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? উদ্ভিদৰ পাতৰ পৰা পানী যি বাষ্প আকাৰে ওলাই যোৱা যায়, সেই প্ৰক্ৰিয়াটোক কোৱা হয় ট্ৰান্সপিৰেশ্যন বুলি, আৰু অসমীয়াত বাষ্পমোচন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন ৰিজাইন বাই এড্ৰেছিং দ্য ৰেজিগনেশ্যন টু হুম? ইয়াতে কৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কাৰ হাতত তেওঁৰ ৰেজিগনেশ্যনটো দিব পাৰে? মানে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰখন কাৰ হাতত দিয়ে? ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। উপ-ৰাষ্ট্ৰপতিৰ হাতত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদি তেওঁ পদত্যাগ কৰিব বিচাৰে, তেতিয়া পদত্যাগ পত্ৰখন দাখিল কৰিব লাগে। নেক্সট কুৱেশ্যনটো আহিছিলে এনেকুৱা, দ্য আইডিয়া অফ জুডিচিয়েল ৰিভিউ ৱাজ বৰড ফ্ৰম হুইচ কনষ্টিটিউশ্যন? কুৱেশ্যনটো একজেক্ট ছেম নহয়, এনেকুৱাই আহিছিলে জুডিচিয়েল ৰিভিউৰ বিষয়ে। ন্যায়িক পৰ্যালোচনা এইটো ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে? জুডিচিয়েল ৰিভিউ এইটো লোৱা হৈছিলে USA, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখনৰ পৰা। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে মেথছৰ, টুডে ইজ মানডে, হোৱাট ডে উইল ইট বি আফটাৰ 65 days? একেবাৰে সহজ প্ৰশ্ন, মাত্ৰ আমি 7 ডিভাইড কৰি দিব লাগিব 65ক। 9 7 গুণ কিমান হয়? 63 হৈ যায়। আমি ৰিমাইণ্ডাৰ পাম 2। আমাক যিহেতু মানডে আজি দিয়া আছে, ইয়াৰে উত্তৰটো হৈ যাব মানডে, তাৰপিছত টুইজডে, আৰু তাৰপিছত ৱেডনেছডে। 2 প্লাছ কৰি আমি ৱেডনেছডে পাই যাম। ৱেডনেছডে হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আহিছিলে এনেকুৱা ধৰণৰ এটা নাম্বাৰ চিৰিজৰ কুৱেশ্যন, 2 6 12 20 30 নেক্সট টাৰ্মটো কি হয় আমাক ক'বলৈ কৈছিলে। 2 6 12 20 30 একেবাৰে সহজ। 2ৰ পৰা 6 হওঁতে ইয়াতে যদি আমি 4 প্লাছ কৰোঁ, 2ৰ লগত 6 হৈ যায়। 6ৰ লগত যদি আমি 6 আকৌ প্লাছ কৰোঁ, 12 পাওঁ আমি। 12ৰ লগত যদি আকৌ 8 প্লাছ কৰোঁ, 20 পাওঁ। আৰু 20ৰ লগত 10 প্লাছ কৰিলে আমি 30 পাওঁ। ইয়াতে আমি যদি চাওঁ, ডিফাৰেন্সটো 2 2 কৰি বাঢ়ি গৈছে। যিহেতু 4 6 8 10, তাৰপিছত আমি নেক্সট 30ৰ লগত 12 যোগ কৰিব লাগিব। 30ৰ লগত 12 যোগ কৰিলে আমি পাম 42। এনচাৰটো হৈ যাব 42। নেক্সট এটা ইজি মেথছৰ কুৱেশ্যন আহিছিলে, 20 ইজ হোৱাট পাৰ্চেণ্টেজ অফ 80? শতাংশ উলিয়াব লাগে। 80ৰ 20টো কিমান হয়? চিম্পলি আমি 100ৰে পূৰণ দিম। ইয়াতে 20 4 গুণ হৈ যায় 80, আৰু 4ৰে যদি আমি 100 কাটো, হৈ যাব ইয়াতে 25। 25% হৈ যাব শুদ্ধ উত্তৰ। নেক্সট এটা কুৱেশ্যন আহিছিলে, হু ইজ দ্য গাৰ্জেন অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানৰ ৰক্ষক কোন হয়? অপশ্যনত আছিলে প্ৰেচিডেণ্ট,
তাৰপিছত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এনেকুৱা অপশ্যনত আছিলে। তো এনচাৰটো হৈ যায় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। ভাৰতৰ উচ্চতম ন্যায়ালয়, মানে ভাৰতৰ সংবিধানৰ ৰক্ষক বুলি কোৱা হয় সুপ্ৰিম কোৰ্টক। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য এম্পায়াৰ অশোকাছ ফাদাৰ। তো অশোকৰ পিতৃৰ নাম কি আছিলে আমি ক'ব লাগে। সম্ৰাট অশোকৰ পিতৃৰ নাম কি আছিলে? তেখেতৰ পিতৃৰ নাম আছিলে বিন্দুসাৰা। তো নেক্সট কুৱেশ্যনটো হৈছে হুইচ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট ইজ ৰিলেটেড টু ৰাইট টু এডুকেশ্যন। তো কুৱেশ্যনটো এনেকুৱা অহা নাছিলে, এনেকুৱা আহিছিলে যে এডুকেশ্যনটো কোনটো সংশোধনীৰ দ্বাৰা, মানে শিক্ষাটো কোনটো সংবিধান সংশোধনীৰ দ্বাৰা ভাৰতৰ সংবিধানত এড কৰা হৈছিলে। আৰু সেইটো হৈছে 86th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট, অৰ্থাৎ 86তম সংবিধান সংশোধনী 2002 চনত যিটো হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। সকলোৱে জানে স্মলেষ্ট কণ্টিনেণ্ট হৈ যাব শুদ্ধ উত্তৰ অষ্ট্ৰেলিয়াটো। অষ্ট্ৰেলিয়াখন হৈছে আটাইতকৈ সৰু মহাদেশ। আৰু আটাইতকৈ ডাঙৰখন কি আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো আহিছিলে হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই অফ আহোম কিংডম। মানে আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিলে? তো অপশ্যনত আছিলে ফ্ৰাচেনমুং। তো এইটো হৈ যাব শুদ্ধ উত্তৰ। ফ্ৰাচেনমুং বৰগোহাঁই আছিলে প্ৰথম বৰপাত্ৰ গোহাঁই। নেক্সট কুৱেশ্যনটো আহিছিলে হু ৱাজ দ্য ফাৰ্ষ্ট নোবেল প্ৰাইজ উইনাৰ ফ্ৰম ইণ্ডিয়া। তো এই কুৱেশ্যনটো DLED এক্সামতো আহিছিলে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এক্সামতো আহিছিলে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো নোবেল বঁটা বিজয়ী কোন আছিলে প্ৰথম? নিশ্চয় সকলো জানে ৰবীন্দ্ৰনাথ টেগৰ। তেখেতে 1913 চনত লাভ কৰিছিলে গীতাঞ্জলিখনৰ বাবে। নেক্সট কুৱেশ্যনটো আহিছিলে, এই কুৱেশ্যনটো আহি থাকে হু ৱাজ দ্য চেয়াৰমেন অফ কমিটি অফ দ্য ড্ৰাফটেড NEP 2020। তো NEPৰ 2020ৰ খচৰা প্ৰস্তুত কৰা সমিতিৰ অধ্যক্ষ আছিলে K কস্তুৰীৰংগন হৈ যাব শুদ্ধ উত্তৰ। নেক্সট আহিছিলে হু ফাউণ্ডেড পালা ডিনেষ্টি। তো পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? যিহেতু এতিয়া অসমত সোধা নাই আমাক, তো ভাৰতত পাল বংশ প্ৰতিষ্ঠা কোনে কৰিছিলে? গোপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিলে ভাৰতত। নেক্সট কুৱেশ্যনটো, এই কুৱেশ্যনটো আহি থাকে সত্যমেৱ জয়তে ইজ টেকেন ফ্ৰম হুইচ উপনিষদ। তো সত্যমেৱ জয়তে বাক্যশাৰী কোনখন উপনিষদৰ পৰা লোৱা হৈছিলে? শুদ্ধ উত্তৰটো হৈ যাব মুণ্ডকা উপনিষদ। মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ইজ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ অলছ' কল্ড হাৰাপ্পান চিভিলাইজেশ্যন। তো সিন্ধু উপত্যকা সভ্যতাটোক কিয় হৰপ্পা সভ্যতা বুলি কোৱা হয়? তো কুৱেশ্যন অপশ্যনত আছিলে বিকজ হৰপ্পা ৱাজ দ্য ফাৰ্ষ্ট চাইট টু বি ডিস্কভাৰ্ড এণ্ড এক্সকেভেটেড। মানে হৰপ্পাখন আছিলে প্ৰথম ঠাই যিখন এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আৱিষ্কাৰ হৈছিলে। তো সেইবাবে ইয়াক হৰপ্পা সভ্যতা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো আছিলে হুইচ ডিজিজ ইজ কজড বাই ভিটামিন ডি ডিফিচিয়েঞ্চি। তো ভিটামিন ডিৰ ডিফিচিয়েঞ্চিটো কোনটো ৰোগ হয়? আমাক প্ৰায় এক্সামত সুধিয়ে থাকে। তো এইটো হৈছে ৰিকেটছ। অপশ্যন ৰিকেটছটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ কল্ড পাৱাৰ হাউচ অফ দ্য চেল। তো কোনটোক কোষৰ শক্তিঘৰ বুলি কোৱা হয়? পাৱাৰ হাউচ অফ চেল। এই কুৱেশ্যনটো ৰিপিটেড হয়, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত সুধি থাকে। তো মাইটকণ্ড্ৰিয়াক কোৱা হয় পাৱাৰ হাউচ অফ চেল। নেক্সট কুৱেশ্যনটো আহিছিলে SSA emphasizes which of the following। তো সৰ্বশিক্ষা অভিযানে তলৰ কোনটোৰ ওপৰত গুৰুত্ব দিয়ে? তো অপশ্যনত আছিলে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন। তো সৰ্বশিক্ষা অভিযানে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। নেক্সট এই কুৱেশ্যনটো আহি থাকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ৰাইট টু এডুকেশ্যন এক্ট RTE এক্ট ৱাজ ইমপ্লিমেণ্টেড ইন হুইচ ইয়াৰ। শিক্ষাৰ অধিকাৰ আইনটো কোন চনত কাৰ্যকৰী হৈছিলে? তো DLED এক্সামতো আহিছিলে এই কুৱেশ্যনটো, তাৰপিছত GU BEd এক্সামতো আহিছে। তো RTE এক্ট ইমপ্লিমেণ্ট হৈছিলে 1 এপ্ৰিল 2010ত। নেক্সট কুৱেশ্যনটো হৈছে দ্য BEd program became 2-year course under recommendation of which commission। তো কুৱেশ্যনটো এনেকুৱাকে একজাক্ট ছেম অহা নাছিলে, আহিছিলে যে BEd প্ৰগ্ৰামটো 2 বছৰীয়া কোনখন কমিশ্যনৰ ৰিকমেণ্ডেশ্যনত হৈছিলে? তো সেইখন হৈ যাব জাষ্টিছ বাৰ্মা কমিশ্যন, যিখন 2012ত আহিছিলে। জাষ্টিছ বাৰ্মা কমিশ্যন।
নেক্সট কুৱেশ্যনটো এনেকুৱা আহিছিল, হুইচ গ্ৰীণ হাউচ গেছ হেজ দ্য হাইয়েষ্ট গ্ল'বেল ৱাৰ্মিং পটেনচিয়েল? অৰ্থাৎ কোনটো গ্ৰীণ হাউচ গেছ আটাইতকৈ বেছি গোলকীয় উষ্ণতা বৃদ্ধিত মানে গুৰুত্ব প্ৰদান কৰে? তো ইয়াতে ছালফাৰ হেক্সাফ্ল'ৰাইড দিয়া আছে। যদি এই ছালফাৰ হেক্সাফ্ল'ৰাইডটো অপশ্যনত নাছিলে, তেনেহ'লে কাৰ্বন ডাই অক্সাইডটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে আছাম দিৱস ইজ অবজাৰ্ভড অন হুইচ ডেট? তো অসম দিৱস বা চুকাফা দিৱস যিটো আমি কওঁ, চুকাফা দিৱস কেতিয়া পালন কৰা হয়? অসম দিৱস প্ৰতি বছৰে পালন কৰা হয় ডিচেম্বৰৰ 2 তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিনেষ্টি ৰুল্ড আছাম ফৰ দ্য লংগেষ্ট পিৰিয়ড? একেবাৰে সহজ প্ৰশ্ন, নিশ্চয় সকলোৱে জানে। আহোমসকলে অসমত আটাইতকৈ দীঘলীয়া সময় ধৰি প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিলে। নেক্সট কুৱেশ্যনটো আহিছিলে দ্য থ্ৰী লেংগুৱেজ ফৰ্মুলা ইন NEP 2020 ৰিলেটছ টু হুইচ লেংগুৱেজ? তো NEP 2020ত এই থ্ৰী লেংগুৱেজ ফৰ্মুলাটো দিয়া হৈছিলে। তো এইটো আছিলে মাদাৰ টাং বা ৰিজনেল লেংগুৱেজ, তাৰ লগত হিন্দী লাগিব আৰু ইংলিছ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? তো পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন আমাৰ ইয়াতে সুধিছিলে। তো দীঘল নদীখন হৈছে নীল নদী। নেক্সট এনেকুৱা এটা কুৱেশ্যন আছিলে হুইচ প্লেনেট ইজ অলছ' নন এজ মৰ্ণিং ষ্টাৰ? তো কোনটো গ্ৰহক পুৱতি তৰা বুলি কোৱা হয়? মৰ্ণিং ষ্টাৰ। মৰ্ণিং ষ্টাৰ বুলি কোৱা হয় ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহটোক। নেক্সট কুৱেশ্যন আহিছিলে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয়? অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিলে? তো মাইলছ ব্ৰনছন, নাথান ব্ৰাউন এনেকুৱা অপশ্যনত আছিলে। অপশ্যন ইয়াৰে নাথান ব্ৰাউনটো হৈ যাব শুদ্ধ উত্তৰ। প্ৰথম সম্পাদক আছিলে অৰুণোদয় কাকতখনৰ নাথান ব্ৰাউন। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন অৰ্থাৎ ECCE ফ'কাছেছ অন হুইচ এজ গ্ৰুপ? তো আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ফ'কাছ কৰে কোনটো এজ গ্ৰুপত? 3 ৰ পৰা 6 ইয়াৰ অৰ্থাৎ 3 পৰা 6 বছৰৰ শিশুবিলাকৰ ওপৰত। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে এণ্টনিম অফ লিটেণ্ট। লিটেণ্টৰ এণ্টনিম আমি ক'ব লাগে। তো ইয়াৰে এণ্টনিমটো হৈ যাব হিডেন। নেক্সট কুৱেশ্যনটো হৈছে অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন হুইচ মেগাজিন? তো অ' মোৰ আপোনাৰ দেশ এই গীতটো কোনখন আলোচনীত প্ৰথমে প্ৰকাশ পাইছিলে? তো জোনাকী আছিলে অপশ্যনত, বাঁহী আছিলে। তো এনচাৰ হৈ যাব বাঁহী। বাঁহী আলোচনীত প্ৰথমে এই অ' মোৰ আপোনাৰ দেশ গীতটো প্ৰকাশ পাইছিলে। নেক্সট এটা কুৱেশ্যন আহিছিলে হুইচ ৱাজ দ্য ফাৰ্ষ্ট ছেটেলাইট অফ ইণ্ডিয়া? তো একেবাৰে সহজ প্ৰশ্ন। ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ সেইটো আছিলে আৰ্যভট্ট। তো এইটো কুৱেশ্যন আমি ডিছকাছ কৰিছিলোৱে। এণ্টনিম কি হ'ব? চৰি, ইয়াতে এণ্টনিম হৈ যাব মেনিফেষ্ট। অপশ্যনত যদি মেনিফেষ্ট আছিলে তো মেনিফেষ্টটো হৈ যাব শুদ্ধ উত্তৰ। হিডেনটো নহ'ব। হিডেনটো চিননিম হৈ যাব। নেক্সট এনেকুৱা এটা কম্পিউটাৰৰ কুৱেশ্যন আহিছিলে হুইচ শ্বৰ্টকাট কি ইজ ইউজ টু ক্ল'জ দ্য কাৰেণ্ট টেব ইন এ ৱেব ব্ৰাউজাৰ? মানে এটা যিকোনো ব্ৰাউজাৰত আমি এটা টেব যদি বন্ধ কৰিব লাগে তেনেহ'লে কোনটো শ্বৰ্টকাট কি ইউজ কৰা হয়? তো Ctrl+W ইউজ কৰি আমি কোনো এটা টেব যিকোনো ব্ৰাউজাৰৰ সেইটো বন্ধ কৰিব পাৰোঁ বা ক্ল'জ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন আহিছিলে হুইচ অফ দ্য ফলোৱিং ইজ নন বায়'ডিগ্ৰেডেবল? তো অপশ্যন আছিলে পেপাৰ, গ্লাছ, এলুমিনিয়াম, ফইল, প্লাষ্টিক। তো জৈৱ অপচনশীল আহিছিলে। তো সেইটো হৈ যাব প্লাষ্টিক। নেক্সট এটা কুৱেশ্যন আহিছিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MOOC? MOOC অৰ্থাৎ ইয়াৰ সম্পূৰ্ণ ৰূপটো আমি ক'ব লাগে। এইটো হৈছে মেচিভ অপেন অনলাইন কোৰ্চ। তো এনেকুৱা এটা ৰিজনিঙৰ কুৱেশ্যন আহিছিলে টেবুলটো দিয়া আছিলে UBCMF। তো চেয়াৰটো কি হ'ব? তো এইটো যদি আমি চাওঁ প্ৰথম লেটাৰটো টিৰ পিছত ইউ আহে আমি এইটো জানো, এৰ পিছত বি আহে সেইটোও জানো, বিৰ পিছত চি আহে, এলৰ পিছত এম আহে আৰু ইৰ পিছত এফ আহে। তো এটা এটা লেটাৰ বাঢ়ি গৈছে। তো চেয়াৰটো আমি উলিয়াব লাগে। তো চেয়াৰৰ এনচাৰটো কি হ'ব? চিৰ পিছত কি আহে? চিৰ পিছত ডি আহে, এইচৰ পিছত আহে আই, এৰ পিছত বি আহে, আইৰ পিছত জে আহে আৰু আৰৰ পিছত এছ আহে। তো ইয়াৰে এইটো হৈ যাব শুদ্ধ উত্তৰ DIBJS।
নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে ইফ দ্য ৰেডিয়াছ অফ এ চাৰ্কেল ইজ ইনক্ৰিজড বাই 20%, হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ইনক্ৰিজ ইন ইটছ এৰিয়া? তো যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 20% বৃদ্ধি হয়, তো ইয়াৰ কালি কিমান শতাংশ বৃদ্ধি হ'ব? তো কালি বৃদ্ধি হ'ব 44%, মানে 44%। তো আমি যদি প্ৰথমে চাওঁ R1 টো যদি আমি চাওঁ, প্ৰথমতে এইটো 10 ধৰি লওঁ, 10 আছিলে, 10 চেণ্টিমিটাৰ ধৰি লওঁ ৰেডিয়াছ আছিলে। তো এতিয়া 10 চেণ্টিমিটাৰ থাকোঁতে এৰিয়া কিমান আছিলে? পাই আৰ স্কুৱেৰ যিহেতু হয়, পাই 10 স্কুৱেৰ হৈ যাব 100 পাই। আৰু যেতিয়া 20% বৃদ্ধি হয়, তো 10ৰ 20% মানে কিমান? 2। তো 20% মানে 2 বৃদ্ধি হ'ব 12। তো এতিয়া এৰিয়া কিমান হ'ব? তো এতিয়া পাই আৰ স্কুৱেৰ, তো পাই 12 স্কুৱেৰ, তো এইটো হৈ যাব 144 পাই। তো ইয়াৰে ডিফাৰেঞ্চটো কিমান হ'ল এইটো চাওক। তো 144 বৃদ্ধি পালে, 100 আছিলে, তো কালিটো 144 হৈ গ'ল। তো ডিফাৰেঞ্চটো হৈছে 44 পাই। তো আমাক ইয়াতে শতাংশ, কিমান শতাংশ কালি বৃদ্ধি পায় সেইটো উলিয়াব দিছে। তো যিহেতু প্ৰথমে কালি আছিলে 100 পাই, ডিফাৰেঞ্চটো হৈছে 44 পাই। তো আমি পাৰ্চেণ্টেজ উলিয়াব লাগে, 100ৰে পূৰণ কৰিম। তো এইটো পাই কেঞ্চেল, এইটো 100 কেঞ্চেল, এনচাৰ হৈ যাব 44%। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে ইফ 5 years ago a person's age was the square of his shown age, after 5 years the person's age will be twice his shown age, what is the present age of the person? তো এই কুৱেশ্যনটো ভুল অহা বুলি কিছুমানে কৈ আছে। তো ইয়াৰে এনচাৰটো কিমান হয় আপোনালোকে কমেণ্টত জনাব। যদি কুৱেশ্যন এইটোৱে আহিছিলে, তো এইটো এনচাৰ হৈ যাব 17 years। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে পাইপ X can fill a tank in 12 minutes and pipe Y can fill the same tank in 18 minutes if both pipes are open together, মানে যদি দুটা পাইপ একেলগে অন কৰা মানে খুলি দিয়া হয়, তেতিয়া কিমান সময় লাগিব সেই টেংকটো ফিল হ'বলৈ? তো যদি এইটো কুৱেশ্যন আহিছিলে এনচাৰ হৈ যাব 7.2 minutes। এইটো চাব পাৰে 7 minutes 12 seconds। আৰু কিছুমানে কৈ আছে এই কুৱেশ্যন এনচাৰটো ফুল আহিছিলে, মানে অপশ্যনত 7.2 নাছিলে, কিছুমানে এনেকৈ 40, 42 এনেকুৱা আছিলে। তো যদি এনেকুৱা আহিছিলে তো কুৱেশ্যনটো হয়তো ফুল আহিছিলে, নহ'লে এনচাৰটো ফুল আছিলে। নেক্সট ICTৰ এনেকুৱা আহিছিলে হোৱাট ইজ দ্য মেইন এইম অফ ICT? তো ICTৰ মেইন এইমটো হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে তথ্যৰ গুণগত মানদণ্ড উন্নত কৰা। তো এইকেইটা আছিলে আজিৰ মেমৰি বেছড কুৱেশ্যনছ। তো আপোনালোকৰ এইকেইটাৰ ভিতৰত কিমানটা শুদ্ধ হ'ল আপোনালোকে কমেণ্ট কৰি জনাব। বাকী মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি কৈছে 7 আগষ্ট তাৰিখে ভট্টদেৱ ইউনিভাৰ্চিটিৰ। তো আপোনালোকৰ কেনেকুৱা হৈছে এক্সামটো কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।